শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰা অহা এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছো। আপোনালোকে স্ক্ৰীনত দেখিছে লিখা আছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটী। আৰু ফ্ৰম দেখিছে শ্ৰীমতী মমতা হোজাই AES, ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটী। টু দি ইনস্পেক্টৰ্ছ অফ স্কুল অল, সকলো স্কুলৰ ইনস্পেক্টৰ সকলোলৈ লেটাৰখন দিছে। আৰু ছাবজেক্টত লিখিছে ৰিগাৰ্ডিং গাইডলাইনছ টু বি ফলোড বাই দ্য স্কুলছ ফৰ নিউ একাডেমিক ছেশ্যন 2025-26 অফ অল ডিষ্ট্ৰিক্টছ। অৰ্থাৎ ইয়াত কোৱা হৈছে সকলো জিলাৰ নতুন একাডেমিক অধিৱেশন 2025-26ৰ বাবে বিদ্যালয়সমূহে অনুসৰণ কৰিবলগীয়া নিৰ্দেশনাসমূহৰ সন্দৰ্ভত। তাৰপিছত ইয়াত লিখিছে ছাৰ মেডাম, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট cited above, I would like to inform you that as discussed in the Google Meet held on 19/5/2025 at 4 p.m. all schools must strictly adhere to the following instructions. অৰ্থাৎ ইয়াত কোৱা হৈছে 19/5/2025 তাৰিখে 4 বজাত অনুষ্ঠিত হোৱা গুগল মিটৰ আলোচনা কৰা অনুসৰি সকলো স্কুলে তলত দিয়া নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিব লাগিব। এটা গুৰুত্বপূৰ্ণ কথা ইয়াত লিখিছে যে 19 তাৰিখে সন্ধিয়া 4 বজাত এখন গুগল মিটত আলোচনা কৰা হৈছিল আৰু সেই গুগল মিটত আলোচনা কৰা অনুসৰি সকলো স্কুলে যিসমূহ নিৰ্দেশনা ইয়াত তলত দিয়া আছে সেই নিৰ্দেশনাসমূহ সকলে পালন কৰিব লাগিব বুলি ইয়াত লিখা হৈছে। আৰু প্ৰথম 1 নম্বৰতে কৈছে all teachers must report to the school before 9 AM and leave as per the time specified in the academic calendar. Both in time and out time should be accurately recorded reflect in the Shiksha Setu app. অৰ্থাৎ ইয়াত কৈছে সকলো শিক্ষকে পুৱা 9 বজাৰ আগতে বিদ্যালয়খনক ৰিপৰ্ট দিব লাগিব আৰু একাডেমিক কেলেণ্ডাৰত উল্লেখ কৰা সময় অনুসৰি যাব লাগিব। ইন টাইম আৰু আউট টাইম দুইটাকে শিক্ষা সেতু এপত সঠিকভাৱে দিব লাগিব বুলি ইয়াত কোৱা হৈছে। 2 নম্বৰত কৈছে the class teacher of each class will be personally responsible for recording the attendance of each student, which will be verified daily by the school head. ইয়াত কৈছে যে প্ৰতিজন শ্ৰেণী শিক্ষকে প্ৰতিজন ছাত্ৰৰ উপস্থিতি যেটো ৰেকৰ্ডিং হেতু ৰেকৰ্ডিং কৰাৰ বাবে ব্যক্তিগতভাৱে দায়বদ্ধ হ'ব, যেটো বিদ্যালয়ৰ মুৰব্বীয়ে দৈনিক পৰীক্ষা কৰা হ'ব লাগিব বুলি কৈছে। ভেৰিফাইড ডেইলি বাই দা স্কুল হেড, বিদ্যালয়ৰ মুৰব্বীয়ে ডেইলি এটো পৰীক্ষা কৰা হ'ব লাগিব, দৈনিক পৰীক্ষা কৰা হ'ব লাগিব। 3 নম্বৰ কোৱা হৈছে all non teaching staff of the schools must report to school before 10 AM and remain present until 4:30 PM. They should be prepared to provide official reports if required. 3 নম্বৰত কোৱা হৈছে বিদ্যালয়সমূহৰ সকলো অনা শিক্ষক কৰ্মচাৰীয়ে পুৱা 10 বজাৰ আগতে বিদ্যালয়ত ৰিপৰ্ট দিব লাগিব আৰু বিয়লি 4:30 বজালৈকে উপস্থিত থাকিব লাগিব। প্ৰয়োজন হলে চৰকাৰী প্ৰতিবেদন দিবলৈ সাজু হ'ব লাগিব। 4 নম্বৰত কোৱা হৈছে all PGT teachers must engage in teaching in high school section. The timetable should be prepared accordingly. এটো এটা মোস্ট ইম্পৰ্টেন্ট কথা ইয়াত কোৱা হৈছে যে সকলো যিখিনি পোষ্ট গ্ৰেজুৱেট টিচাৰ সকলো পোষ্ট গ্ৰেজুৱেট টিচাৰে হাই স্কুলৰ শিতানত পাঠদানত লিপ্ত হ'ব লাগিব। পোষ্ট গ্ৰেজুৱেট টিচাৰ সকলো এতিয়াৰ পৰা হাই স্কুলত পাঠদান কৰিব লাগিব বুলি ইয়াত কৈছে আৰু সেই অনুসৰি সময়সূচীটো প্ৰস্তুত কৰিব লাগিব। 5 নম্বৰত কোৱা হৈছে the school head will be responsible for ensuring strict compliance with the above instructions. Hard copies of the attendance records, PGT teachers class reports etc. must be maintained at the school for further reference. অৰ্থাৎ ইয়াত কোৱা হৈছে ওপৰৰ নিৰ্দেশনাসমূহ সকলোৱে মানি চলিব লাগিব, অন্যথা বিদ্যালয়ৰ মুৰব্বী দায়বদ্ধ হ'ব। উপস্থিতি ৰেকৰ্ড, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্লাছ ৰিপৰ্টছৰ প্ৰতিবেদনৰ হাৰ্ড কপিসমূহ বিদ্যালয়ত ৰেফাৰেন্সৰ বাবে জমা ৰাখিব লাগিব। আৰু শেষত লিখিছে this is for favor of your information and necessary action, your faithfully digitally sent by মমতা হোজাই। ডেটটো দিয়া আছে 25/6/2025, ডিৰেক্টৰ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটী। খবৰখিনি সকলোৱে জানিব পাৰিলে এই খবৰখিনি অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰা আহিছে। অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা এই নিৰ্দেশনাসমূহ শিক্ষক কৰ্মচাৰীসকলৰ বাবে দিছে প্ৰতিখন বিদ্যালয়ৰ। ইয়াত স্পষ্টভাৱে কৈছে যে সকলো শিক্ষকে 9 বজাৰ আগতে বিদ্যালয়ত পাবগে লাগিব। একাডেমিক কেলেণ্ডাৰত উল্লেখ কৰা সময়মতে ইন টাইম আউট টাইম দুয়োটা শিক্ষা সেতু এপত সঠিকভাৱে দিব লাগিব।
প্ৰতিজন শ্ৰেণী শিক্ষকে প্ৰতিজন ছাত্ৰৰ উপস্থিতিবোৰ ৰেকৰ্ডিং কৰিব লাগিব, যেটো বিদ্যালয়ৰ মুৰব্বীয়ে পৰীক্ষা কৰা হ'ব লাগিব বুলি কৈছে। বিদ্যালয়সমূহৰ সকলো যিখিনি অনা শিক্ষক কৰ্মচাৰী আছে সকলো অনা শিক্ষক কৰ্মচাৰীয়ে 10 বজাৰ আগতেই বিদ্যালয়ত ৰিপৰ্ট দিব লাগিব আৰু 4:30 বজালৈকে উপস্থিত থাকিব লাগিব। প্ৰয়োজন হলে চৰকাৰী প্ৰতিবেদন দিবলৈ সাজু হ'ব লাগিব বুলি কৈছে। আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ সমূহে হাইস্কুলতো পাঠদান কৰিব লাগিব। সেই অনুসৰি সময়সূচী প্ৰস্তুত কৰি ল'ব লাগিব আৰু এই নিৰ্দেশনাসমূহ সকলোৱে মানি চলিব লাগিব বুলি কোৱা হৈছে, অন্যথা বিদ্যালয়ৰ মুৰব্বী দায়বদ্ধ হ'ব। উপস্থিতি ৰেকৰ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰৰ প্ৰতিবেদনৰ হাৰ্ড কপিসমূহ বিদ্যালয়ত ৰেফাৰেন্সৰ বাবে ৰাখিব লাগিব। গতিকে এইখিনি আছিল নিৰ্দেশনা, আৰু এই নিৰ্দেশনাসমূহ কৰ্মচাৰীসকলৰ বাবে, বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা দিছে। এই গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।